উচ্ছেদৰ ফলত মুখ্যমন্ত্ৰীয়ে কৈছে যে 3 গগৈৰ বিৰুদ্ধে কৰিছে কিন্তু 1000 গগৈ সমৰ্থন কৰিছে বুলি কৈছে। এইটো তেওঁ চাগে ভালকৈ চোৱা নাই, মোৰ বক্তব্য শুনাই। পলিটিক্স কৰিব লাগে, নিজৰ ক্ষমতা নিজৰ সংকট আহিছেতো ৰাজনীতি কৰিব লাগে। মোৰ ষ্টেটমেণ্ট নোচোৱাকৈ এনেই হাৱাত কথা কৈ আছে। মই কৈছোঁ যে অসম চুক্তিৰ 10 নম্বৰ আৰু 11 নম্বৰ দফা মতে উচ্ছেদ কৰিব লাগে। অসম চুক্তি মানুহ দেশৰ আইন আৰু সংবিধানে কি কৈছে, আইন আৰু সংবিধানৰ উচ্চতম ন্যায়ালয়ৰ অবজাৰ্ভেশ্যনে কি কৈছে। আমি দেশত ন্যায় মানুহটো তেখেতে নামানিব পাৰে, যাৰে তাৰ ভৰিত গুলিয়াই দিবলৈ অৰ্ডাৰ দি দিব পাৰে। আমি আইন মানুহ, সংবিধান মানুহ, সংবিধানে যেনেকৈ উচ্ছেদ কৰিব কৈছে তেনেকৈ। উচ্ছেদটো নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ অস্ত্ৰ হ'ব নোৱাৰে। যেনেকৈ সংবিধানৰ নিৰ্দেশনা আছে, উচ্চতম ন্যায়ালয়ে যেনেকৈ নিৰ্দেশনা দিছে আৰু অসম চুক্তিৰ 10 আৰু 11 নম্বৰ দফাই যেনেকৈ কৈছে তেনেকৈ উচ্ছেদ হ'ব লাগিব। আৰু উচ্ছেদিত মানুহ যিসকল আছে, বিদেশীসকল হ'লে তেওঁলোকৰ বিৰুদ্ধে কেছ ৰুজু কৰিব লাগে আৰু তেওঁলোকক ডিটেনশ্যন কেম্পত ৰাখিব লাগে। এইটো কথা। অসম চুক্তি আমাৰ কাৰণে গীতা, কোৰাণ আৰু বাইবেল। গতিকে অসম চুক্তি তেওঁলোকে আখৰে আখৰে পালন কৰিম বুলি কৈ তেওঁলোকে পালন কৰা নাই। গতিকে উচ্ছেদটো এটা নিয়মীয়া প্ৰক্ৰিয়া, আইনীভাৱে এই প্ৰক্ৰিয়া চলি থাকিব, চলি আছে, অতীজৰ পৰা চলি আছে। কিন্তু উচ্ছেদ কৰি বিদেশী বুলি কৈ বিদেশীক কিয় মাতি দিছে, এইটোহে প্ৰশ্ন আমাৰ। উচ্ছেদ কাজিৰঙাত যেতিয়া কৰিছিলে তেতিয়া বিদেশী বুলি কৈছিলে, আপোনালোকৰ মনত আছে যে আমি অবৈধ বিদেশীক উচ্ছেদ কৰিম। যদি বিদেশী হয় তেতিয়াহ'লে তেওঁলোকক 14 কোটি 72 লাখ পইচা কিয় দিলা? গৰু খুঁটিত তেওঁলোকে বিদেশী বুলি কৈছে, কৈছে নাই কওক? বিদেশী বুলি কৈছে, তেওঁলোকক কিয় এবিঘা এবিঘাকৈ মাটি দিলা দলগাঁৱত? মোৰ প্ৰশ্ন সেইটোৱে। বিদেশী বুলি কৈছা, বিদেশী হ'লে তেওঁলোকক কৰায়ত্ব কৰা, তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখা, তেওঁলোকক কেছ ৰুজু কৰা। এইটো কাৰ কাম? চৰকাৰৰ কাম, এইটো মোৰ কাম নহয়। আৰু চৰকাৰে মুখ্যমন্ত্ৰীগৰাকীৰ নিচিনা দায়িত্বশীল মন্ত্ৰীগৰাকী, আগতে কাজিৰঙাৰ উচ্ছেদ চলোতে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিলে, তেওঁ বিদেশী বুলি কৈছে। গৰুখুটিৰ উচ্ছেদৰ সময়ত মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা, তেওঁ বিদেশী বুলি কৈছে। বিদেশী বুলি যেতিয়া এই জেনুইন ন্যায়িক লিগেল প্ৰশ্ন, কনষ্টিটিউচনেল প্ৰশ্ন যেতিয়া কৰিলোঁ, তেতিয়া চিনাকি অচিনাকি 90 দশকৰ ৰোমেণ্টিক গানৰ চিনাকি অচিনাকি নিচিনা তেওঁ বচন আওৰাইছে। নিজে কোৱা কথাত বান্ধ খাইছে। যদি বিদেশীক তেনেকৈ সংস্থাপিত কৰিছে, ৰাষ্ট্ৰদ্ৰোহ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁক কৰায়ত্ব কৰিব লাগে, জেললৈ নিক্ষেপ কৰিব লাগে। টকা পইচাবোৰতো আমাৰ টকা পইচা। ধুবুৰীত যিবোৰ বিদেশী বুলি কৈ তেওঁলোকক উচ্ছেদ কৰিছে, 20 কোটি দিম বুলি ইতিমধ্যে সিদ্ধান্ত লৈছে। কোনে দিব? এপিডিচিএল। এপিডিচিএল কাৰ? অসমীয়া মানুহৰ, অসমৰ হয়। আপোনাৰ মোৰ টকা পইচাৰে এপিডিচিএল চলি আছে। 20 কোটি দিব লগা টকা পইচা আপোনাৰ মোৰ কৰ কাটলৰ পৰা লোৱা টকা পইচা। এইটোতো আমি বিদেশীক পইচা দিবলৈ নিদিম। বিদেশীক পইচা দিবলৈ সিদ্ধান্ত হৈ গ'ল। আপোনালোকে খবৰ ৰাখক। আপোনালোকে বিচাৰি খুচাৰিলে এপিডিচিএলৰ কাৰ্যালয়লৈ গ'লেই তেওঁলোকে লোৱা সিদ্ধান্ত। আনকি কোনে ইলেক্ট্ৰিচিটি কিনিব তাৰো নিবিদা এপিডিচিএলে আৰম্ভ কৰিছে। অথচ সেই কাম এপিডিচিএলৰ নহয়, কাৰণ এটা বাহিৰৰ কোম্পানীক এই বিদ্যুৎ উৎপাদনৰ দায়িত্ব দিব কৈছে, আদানীক দিব কৈছে। গতিকে এই কামটো কৰাৰ লগে লগে এইটো ৰাষ্ট্ৰদ্ৰোহ। আমাৰ পইচা বিদেশীক তুমি পইচা দিব খুজিছা, মাটি দিব খুজিছা। আমাৰে মাটি নাই। অসমত খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ মানুহ 8 লাখ পৰিয়াল আছে, যি বানপানী, গৰাখহনীয়া, প্ৰাকৃতিক দুৰ্যোগত ভূমিহীন হৈ আছে। মই কোৱা নাই, চৰকাৰে বনাই দিয়া হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত আছে। মই কোৱা নাই। যোগেন মোহনে কৈছে 5 লাখ বিধানসভাৰ মজিয়াত 5,27,000 মানুহ ভূমিহীন হৈ মুকলি আকাশৰ তলত আছে। মই কোৱা নাই। তেওঁলোকক ঘৰ বাৰী দিব পৰা নাই, তেওঁলোকক মাটি দিব পৰা নাই। বিদেশীক মাটি দিবলৈ তোমালোকৰ ক'ত মাটি ওলাইছে?